হ'ব ন কালি থাকিব নালাগে ব'লা চিভিলত স্পৰ্টিংটো পিন্ধাই চিভিলত ডক্টৰক দেখাই আহোঁ ব'লা হ'ল আজি এটা বহুত বিৰাট ডাঙৰ দুৰ্ঘটনা হৈ গ'ল আৰু মনটো মানে বিশেষকৈ বহুত বেয়া লাগিছে মানে কি ক'ম যে আৰু আপোনালোকক মানে একো ভাবি পোৱা নাই মানে কি যে হ'ব আৰু মানে কি দিনকালে বেয়া আছিল নে কপালে বেয়া নে কি হৈছে নাজানো বহুত এটা ডাঙৰ দুৰ্ঘটনা হৈ গৈছে আজি কবিতাৰ ভৰিখন ভাগি গ'ল আৰু লং জাম্প মাৰোঁতে তাই মানে ভৰিখন ভাগি থাকিলে কান্দি থাকিব নালাগে ব'লা কান্দি থাকিব নালাগে ব'লা চিভিলত স্পৰ্টিংটো পিন্ধাই চিভিলত ডক্টৰক দেখাই আহোঁ ব'লা ইমান কষ্ট এনেই যাব এতিয়া বেছি একদম পুনে খাই মানুহ ইমান বিষ খাই একদম বান্ধি থৈ দিম ইমান কষ্ট ৰাতিপুৱা 5টাতে উঠি দৌৰিব গৈ মেলি গোটেই ভৰিখন মানে গোটেই ফুলি অৱস্থা নাইকিয়া হৈ গৈছে কাৰণ ইমান কষ্ট কৰি তাই ইমান ৰাতিপুৱাৰ পৰা ইমান দৌৰি মেলি NCCত যোগদান কৰি মেলি আজি এয়া অৱস্থা এয়া দেখিছে গোটেই মানে জাপ মাৰি পেলাই গোটেই ভৰিখনৰ মানে এইটো গাঁঠিটোৱে মানে পূৰা ফুলি গৈছেগৈ কচকা খাই মানে গাঁঠিটো পূৰা ফুলি গ'লগৈ এক্সৰে কৰিব দিলে তাৰপিছত আমি এক্সৰে মানে কি চিভিলত ডক্টৰ নাই যিহেতু এক্সৰে দেওবাৰ যিহেতু ডক্টৰ নাই দেওবাৰে ডক্টৰ তেনেকৈ নাথাকে ইমাৰ্জেঞ্চি ডক্টৰে থাকে সেইটো কাৰণে আমি ওচৰতে চিভিলৰ ওচৰতে এখন লেবৰেটৰীত গৈ আমি এক্সৰে কৰিলোঁ আৰু এইটো হৈছে লেবৰেটৰীত ইয়াতে আমি এক্সৰে কৰিলোঁ এক্সৰে কৰাৰ পিছত মানে ৰিপৰ্টটো দিলে ইয়াতে দেখিছে ৰিপৰ্টটো এতিয়া আৰু আমি বৰ্তমান চিভিললৈ আহিছোঁ আৰু চিভিলত মানে এতিয়া ডক্টৰক দেখাইছোঁ ডক্টৰে কৈছে বোলে ফ্ৰেকচাৰ হৈছে মানে প্লাষ্টাৰ কৰিব লাগিব এজন ডক্টৰেতো গুৱাহাটীলৈ দেখিছিলে FIR কৰিছিলে কিন্তু আৰু এজন ডক্টৰক আমি যেতিয়া ফোন কৰি সুধিলোঁ তেতিয়া ক'লে বোলে নালাগে ইমান গুৱাহাটী যাব নালাগে আৰু ইয়াতে ঠিক হৈ যাব আৰু টেনশ্যন ল'ব নালাগে বহুত বেয়া লাগিছে ইমান বেয়া দিন আহিছেনে ক'ব গ'লে ইমান কষ্ট কৰি আছিল বেচেৰীজনী কষ্ট কৰি আজি মানে কি হৈছে ভৰিখন ভাগিছে তাই কি হয় নাজানো পুলিচৰ ইণ্টাৰভিউ দিব পাৰে নে নোৱাৰে কোনো ঠিক নাই গতিকে তাইৰ অৱস্থাটো বহুত বেয়া আপোনালোক দেখাইছোঁ চাওকচোন তাইৰ অৱস্থাটো চাওক আৰু এয়া চাওক প্লাষ্টাৰ কৰি আছে আৰু মানে বন্ধুসকল এটা কথা চিভিলত কিন্তু এইবিলাক বস্তু নাপায় প্লাষ্টাৰ কৰিবৰ কাৰণে আকৌ মই বাহিৰৰ পৰা কিনিব লগা হৈছে চিভিলত গ'লে কৈছে এইবিলাক বস্তু ষ্টক নাই বহুত দিন হ'ল এইবোৰ মাল অহাই নাই প্লাষ্টাৰ কৰা যিবিলাক মানে সামগ্ৰীবিলাক যিবিলাক দৰকাৰী সামগ্ৰীবিলাক প্লাষ্টাৰ কৰা এইবিলাক প্লাষ্টাৰ কৰা মই বাহিৰৰ পৰা কিনি আনিব লগা হৈছে বাহিৰৰ পৰা কিনি আনি মই প্লাষ্টাৰ কৰিছোঁ চিভিলৰ ভিতৰতে দেখিছে আপোনালোকে চাওকচোন প্লাষ্টাৰ কৰা হৈ গ'ল আৰু খোজকাঢ়িব নোৱাৰে সেইকাৰণে দেখিছে হুইল চেয়াৰত বহাই লৈ আহিব লগা হৈছে কবিতাই বহিছে মই ঠেলি আহিছোঁ হুইল চেয়াৰত বহাই লৈ আহিছোঁ হ'ব ন এই চব প্লাষ্টাৰ কৰি লৈ আহিলোঁ চিভিলৰ পৰাই মাত্ৰ আপোনালোকে দেখিছে প্লাষ্টাৰ কৰি লৈ আহিলোঁ গুৱাহাটীলৈ FIR কৰি দিছিলে কিন্তু গুৱাহাটী নগ'লোঁ নগৈ মেলি ইয়াতে আমি প্লাষ্টাৰ কৰি লৈ আহিলোঁ আকৌ মঙলবাৰে মাতিছে মঙলবাৰে ডক্টৰ বহিব যিহেতু আৰু এইফালে এয়া চাওকচোন অৱস্থা গোটেইজনী অৱস্থা নাই হাঁহিবনে কান্দিবনে তাই মানে মনটো বহুত বেয়া লাগি আছে আৰু এয়া অৱস্থা এতিয়া ভৰিখন মানে কি মাটিত পাৰিবই নোৱাৰে খোজকাঢ়িব নোৱাৰা হ'ল যিহেতু তাই এতিয়া মানে কি এনেকৈ থাকিব লাগিব বহুত এটা প্ৰব্লেম হ'ব ঘৰত কাম বন কৰা অসুবিধা হ'ব মানে কি যে হ'ব একো ভাবি পোৱা নাই ইমাননো দিন বেয়ালৈ আহিব লাগেনে বাৰু চাওকচোন বাৰু মানে খন্তেকতে কি হৈ গ'ল মানে জঁপিয়াই পেলাই যেতিয়া পৰি গৈছিলে পৰি যোৱাৰ লগে লগে ভৰিখন মানে শ্লিপ খাই যোৱাৰ লগে লগে মানে ফ্ৰেকচাৰ হৈ গ'ল আৰু তাৰপৰা আহিব নোৱাৰিলে পিছত মোক ফোন কৰিছে আৰু মই গৈ পেলাই তাৰপৰা লৈ আহিলোঁ আৰু আনি মেলি এতিয়া অৱস্থা দেখিছে আপোনালোকে সদায় কান্দি আছে থাকিব পৰা নাই গোটেইজনী চটপটাই আছে মানে মনটো বেয়াও লাগিছে কি হ'ব তুমি এতিয়া চাকৰি কৰিম বুলি ভাবিছা কৰিব পাৰিবনে নহয় ভাল হ'বনে নহয় সেইটোৱে বহুত দুখ লাগিছে মোৰ এটা কথাতে ইমান দিনৰ পৰা প্ৰেক্টিচ কৰি থাকি এতিয়া ইণ্টাৰভিউ সমাগত হৈছে চাওকচোন ইণ্টাৰভিউলৈ বেছি দিন নাই এতিয়ানো ভগৱানে ইমান নিষ্ঠুৰ হ'ব লাগে নে ভগৱান কিয় এনেকুৱা কৰিব লাগে এতিয়া আকৌ মই ৰৈ দিয়াৰ লগে লগে মোৰ বহুত প্ৰব্লেম হৈ যাব ন কিমান যে অসুবিধা হ'ব ইমান মানে আশা কৰি আগুৱাই গৈছিলোঁ ভগৱানে যে কি হৈছে আৰু বুজি পোৱা নাই ক'ত যে কি হৈ থাকে ভাল কামত সদায় বাধা বিঘিনিয়ে আহি থাকে ইমান দিনৰ কষ্ট কি হ'ল দেখিছেনে এতিয়া ৰাতিপুৱা ইমান সোনকালে শুই উঠি ঘৰৰ কাম বন কৰি টিফিন চিফিন ৰেডি কৰি লৈ গ'লোঁ
গৈ তাৰপিছত আমাক দৌৰিব দিছে, অলপ সময় আকৌ ৰখিব দিছে, অলপ দৌৰিব দিছে, তাৰপিছত লং জাম্প দিছে। লং জাম্প মাৰোঁতেই হৈয়ে গ'ল মোৰ। এবাৰহে লং জাম্প মাৰিছিলোঁ, এবাৰতে এনেকুৱা হৈ গ'ল। এয়াই কপাল বন্ধুসকল, আমাৰ দুৰ্ভগীয়া কপাল বুলি কয় যে, সেয়াই আমাৰ। এতিয়া কি কষ্টও হ'ল, টকা পইচাও গ'ল, আৰু এতিয়া কি হয় নাজানো, আৰু কেতিয়ালে ভাল হয় কি হয় নাজানো। ইণ্টাৰভিউ দিব পাৰে নে নোৱাৰে, ভৰিখন ভাল হয় নে নহয় নাজানো, আৰু কি হয়।